আমাৰ শিপা উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে মহেন্দ্ৰনাথ হাজৰিকা স্মৃতি ভৱনত এখন ডান্সিং ষ্টাৰ অফ আছাম শীৰ্ষক এখনি নৃত্য প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আৰু লগতে মিষ্টাৰ মিছ আৰু মিছেছ ৰহিয়াল শীৰ্ষক এখনি মডেলিং কম্পিটিশ্যন সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে ডান্স কম্পিটিশ্যন চলি আছে আৰু কিছু সময়ৰ পাছতে আমাৰ যি মডেলিং কম্পিটিশ্যন আছে সেই কম্পিটিশ্যন আৰম্ভ হ'ব। ইয়াৰ লগতে আমি ৰহাৰ তিনিজন বিশিষ্ট ব্যক্তি তেওঁলোককো আমি উত্তৰ পুৰুষৰ পথ প্ৰদৰ্শক বঁটা এই শীৰ্ষক এটি বঁটাৰে তেওঁলোকক আমি সন্মানিত কৰিম। তেওঁলোক হৈছে শ্ৰীযুত অৱনী কুমাৰ শইকীয়া, শ্ৰীযুত বিমান গাঁওখোৱা আৰু শ্ৰীযুত উৎপল বনিয়া। আমি তেওঁলোকক সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে আমি উত্তৰ পুৰুষৰ পথ প্ৰদৰ্শক বঁটা 2026 আমি প্ৰদান কৰিম। এয়া আমাৰ এইটো প্ৰথম প্ৰচেষ্টা। আমি অনাগত দিনতো প্ৰতি বছৰে তেনেকে তিনিজনকৈ বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জনাম, লগতে এনেকুৱা ধৰণৰ অনুষ্ঠান আৰু আমি অব্যাহত ৰাখিম। আমাৰ এতিয়া প্ৰতিযোগী আমি খুবেই আনন্দিত। আমাৰ অল অসম ভিত্তিত যি নৃত্য প্ৰতিযোগিতা আজি আৰু মডেলিং কম্পিটিশ্যন যি অনুষ্ঠিত কৰা হৈছিলে, প্ৰতিযোগী সংখ্যা 100ৰ ওপৰত হৈছে আৰু অল টোটেল মিলাই আমি 200ৰ ওপৰত হ'ব প্ৰতিযোগী। আৰু আমি এনেকুৱা সঁহাৰি পাইছোঁ প্ৰতিযোগীসকল ভাল লাগিছে। শিৱসাগৰ, ওদালগুৰি, তেজপুৰ, নগাঁও, মৰিগাঁও সহস্ৰ প্ৰতিযোগী আমাৰ অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমাৰ ডান্সৰ কম্পিটিশ্যন চলি আছে আৰু প্ৰতিযোগী আছেই আৰু ৰাতি আমাৰ মডেলিং শ্ব' কম্পিটিশ্যন আৰম্ভ কৰা হ'ব। বিচাৰক আমাৰ নগাঁও আৰু মৰিগাঁও। আমাৰ এটা নৃত্যৰ পাৰ্থপ্ৰতিম ডেকা, তেওঁ নৃত্যশিল্পী, তেওঁ হৈছে জাগীৰোড মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপকৰ লগতে আৰু ৰাজশ্ৰী বৰা তেওঁ নৃত্যশিল্পী।